এইবিলাক তাম পিতল কাঁহৰ বাচন। এইটো কি বুলি কয় এইটো? তামৰ পাত্ৰ, তামৰ পাত্ৰ। তামত ভাত মাংস বনাইছিল, এপেণ্ডিক্স বেমাৰ নাছিল, তামত বনাই খোৱা মানুহ। এইটো হ'ল ৰজাদিনীয়া শিঙা, নহয় জানো? এইটো শিঙা 5টা বস্তু লগ লগাই পঞ্চি বাজা কৈছে গুৰ্খা ভাষাত। এইবিলাক ধান চাউল ৰখা 5টা বস্তু লৈ পঞ্চি বাজা। এইটো দালি পিঁয়াজ চেকি, কেৰাচিন তেল জ্বলোৱা চাকি, এইবিলাক বজোৱা বাদ্যযন্ত্ৰ, চেপেনা কপিতা কলমকাৰী ছাগলী বলি দিয়া, চব্জি কুটা মৈদা। কোনটো ছাগলী বলি দিয়ে? ডাঙৰটো। এইটো ঘাঁহ খেৰ কটা। এইবিলাক ওজন বস্তু ভৰা পিঠি দাঙি লৈ আহে। ককা আইতা হলে লোৱা লাখুটি, ক্ৰিয়া কৰ্মত পিন্ধা খেৰৰ চেণ্ডেল। কোনযোৰ ক'লে? এইবিলাক ন? ডলা চালনী জখলা, তেল ঘি ৰখা কাঠৰ পাত্ৰ, অসমীয়া তুৰাল। এইবিলাক দৈ ভৰাই পেলাই মাখন ওলোৱা, এইবিলাক মাখন ক্ৰীম ঘি ৰখা কাঠৰ পাত্ৰ। এইবিলাক ন? এইটো দেশ বিদেশৰ পইচা, ইণ্ডিয়াক লৈ 30খন কাণ্ট্ৰি। বেলেগ বেলেগ দেশৰ পইচা। এইটো ধান খেৰৰ গজৰা, অসমীয়াত ধৰা টাইপ, মাটিত পাৰি বহা। এইটো গাখীৰ খিৰোৱা, অসমীয়াত কৰিয়া, গুৰ্খাত চিকিয়া। কাঠত গাখীৰ খিৰাইছে, এতিয়া এলুমিনিয়াম ষ্টিলত খিৰায়। অসমত ডক্তৰ নাছিল 400-300 বছৰ আগত, 102টা খাইছিল আয়ুৰ্বেদিক। ইয়াতে 3টা গুটি, কাঁহ, পিতল, তাম। পেটত 4টা বেমাৰ নাছিল, গল ব্লাডাৰ, এপেণ্ডিক্স, হাইপাটাইটিছ, চুগাৰ। এতিয়া ট্ৰাংকৰ তলত মানুহজনীয়ে ঘঁহিবলৈ টান পায়, প্লাষ্টিক ষ্টিল আনিছে। কালি জন্ম হোৱা কেঁচুৱাৰে এপেণ্ডিক্স বেমাৰ হৈছে। এইটো পিতলৰ বটুৱা, দালি ভাত বনাই নাখায়, এলুমিনিয়ামত খাব, এইটো ষ্টিলত বনাই খাব। ইয়াত চুগাৰ কমি গৈছে। শিৱলিংগত পানী বগা। আমাৰ অসমীয়া ছোৱালী, নেপালী ছোৱালী বিয়া দিলে জোঁৱাইকৰ লগত দি পঠিয়ায়। এইবিলাক ট্ৰাংকৰ তলত ভৰাই ৰাখিছে, মস্ত এলেৱা। ডিগ্ৰী ল'লে ৰেডিমেড বস্তু বিচাৰা। ৰেডিমেড বস্তু বিচৰাৰ কাৰণে সেইকাৰণে আজি অসমৰ অসমীয়া মানুহ 60-65 বয়স। চিপছ, মেগী, কোকো কোলা খায়। এইটো অলংকাৰ। এইটো ছোৱালীয়ে ল'ৰাক পিন্ধোৱা, বাকী টোটেল ছোৱালী। 24 কেৰেট হ'ব। এইটো মঙলসূত্ৰ ভাল লাগে দেখি। এইটো নেপালী মানুহৰ এইবোৰ আকৌ ছোৱালী মানুহ, ছোৱালী মানে বুঢ়ী মানুহবোৰে পিন্ধে। সেইটো ফুল